নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত DHS DME DHS FWN আয়ুষৰ যোৱা 29 মে 2022 বৰ্ষত যি গ্ৰেড 3 টেকনিকেল পোষ্টৰ বাবে কমন এক্সাম হৈছিলে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰখনৰ পৰা আমি ইংলিছ পাৰ্টৰ MCQখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিৰ প্ৰথমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য চিনোনিম অফ ব্ৰাইড অৰ্থাৎ ব্ৰাইড ৱৰ্ডটোৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দটো কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰিলিয়েণ্ট। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য ফেমিনিন জেণ্ডাৰ অফ উইজাৰ্ড অৰ্থাৎ উইজাৰ্ড ৱৰ্ডটোৰ স্ত্ৰীলিংগ বুজোৱা শব্দটো কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইটছ। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ এ গ্ৰুপ অফ এলিফেণ্টছ কল্ড অৰ্থাৎ হাতীৰ এটা জাকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাৰ্ড। আপোনালোকে জানি থোৱা ভাল এ গ্ৰুপ অফ কাউচ অৰ্থাৎ গৰুৰ এটা জাককো কি বুলি কোৱা হয়? হাৰ্ড বুলি কোৱা হয়। এ পাৰ্চন কুৱেশ্যন নম্বৰ 4, এ পাৰ্চন হু চেলছ ফ্লাৱাৰ ইজ কল্ড অৰ্থাৎ ফুল বিক্ৰী কৰা মানুহজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্লৰিষ্ট। কুৱেশ্যন নম্বৰ 5, কমপ্লিট দ্য ফ্লোয়িং প্ৰভাৰ্ব অৰ্থাৎ তলত দিয়া প্ৰভাৱটো কি কৰা? কমপ্লিট কৰা। এন আইডিয়েল ব্ৰেইন ইজ দ্য ডেভিলছ ডেছ। এই খালী ঠাইটোত তলৰ চাৰিটা ৱৰ্ডৰ কোনটো বহিব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱৰ্কশ্বপ। এই প্ৰভাৱটোৰ মিনিং হৈছে যাৰ কোনো ভাল চিন্তা কৰিব সময় নাথাকে বা কৰিব নোৱাৰে তাৰ মূৰতেই বেয়া চিন্তাৰ আৱিৰ্ভাৱ হয়, এনেকুৱা এটা অৰ্থই বহন কৰিছে। কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য ছুপাৰলেটিভ ফৰ্ম অফ চুইট অৰ্থাৎ চুইট ৱৰ্ডটোৰ ছুপাৰলেটিভ ডিগ্ৰী কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুইটেষ্ট। আপোনালোকে জানি থোৱা ভাল আমি যদি পজিটিভ ডিগ্ৰীৰ পৰা ছুপাৰলেটিভ ডিগ্ৰী কৰিব যাওঁ সাধাৰণতে এডজেক্টিভটোৰ শেষত EST যোগ কৰিব লাগে, অৰ্থাৎ EST যোগ কৰাৰ পিছত ইয়াত চুইট শব্দটোত চুইটেষ্ট হৈছে। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য পাষ্ট টেন্স অফ লাই? লাই মানে কি? লাই মানে হৈছে কাটি হৈ পৰি থকা। এই লাই শব্দটোৰ পাষ্ট টেন্স হৈছে লে, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লে। কুৱেশ্যন নম্বৰ 8, চুজ দ্য কাৰেক্ট ভাৰ্ব ফ্ৰম দ্য ফ্লোয়িং টু কমপ্লিট দ্য চেণ্টেন্স। হাৰি এণ্ড আই ডেছ ওল্ড স্কুল ফ্ৰেণ্ডছ। এই খালী ঠাইটোত তলৰ কোনটো ভাৰ্ব বহিব? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰ। বহুতে এম দিব পাৰে আই থকাৰ কাৰণে, কিন্তু এম দিলে ভুল হ'ব। হৰি এণ্ড আই দুয়োটা একেলগে প্লুৰেল ফৰ্ম বুজাইছে, অৰ্থাৎ বহুবচন বুজাইছে। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ কব অৰ্থাৎ কব ৱৰ্ডটোৰ অপজিট জেণ্ডাৰ বিপৰীত লিংগটো কি? প্ৰথমে জানিব লাগিব কব মানে কি। কব মানে হৈছে মেল সোৱাম অৰ্থাৎ মতা ৰাজহাঁহ। ইয়াৰ অপজিট জেণ্ডাৰটো হ'ব অপশ্যন বি পেন। কুৱেশ্যন নম্বৰ 10, কমপ্লিট দ্য ফ্লোয়িং চেণ্টেন্স উইথ কাৰেক্ট ডিটাৰমিনাৰ অৰ্থাৎ তলৰ চেণ্টেন্সটোত কোনটো শুদ্ধ ডিটাৰমিনাৰ বহিব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। আপোনালোকে জানি থোৱা ভাল ইয়াত এনি ব্যৱহাৰ নহয়। এনিটো সাধাৰণতে ইণ্টাৰোগেটিভ চেণ্টেন্স আৰু নেগেটিভ চেণ্টেন্সবোৰতহে ব্যৱহাৰ হোৱা দেখা যায় বা বেছিকৈ ব্যৱহাৰ হয়। থেংক ইউ ফৰ ৱাচিং। কিপ লাৰ্ণিং উইথ পাঠদান।